Hello everyone, নিশা বহুত হৈছে কিন্তু তথাপি আমি চাবলৈ গৈ আছো হলংগীত থকা এয়াৰপোৰ্টটো। ইয়াতে এটা এয়াৰপোৰ্ট আছে আৰু সেইটোৱে মই আজি আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু এই গেটখন চাওকচোন, ইমান ধুনীয়া ষ্টাইলত বনাইছে। আজি আমি উপস্থিত আছোঁ অৰুণাচলৰ হলংগীত আৰু এতিয়া মই আপোনালোকক দেখুৱাম ইয়াৰ এয়াৰপোৰ্টটো। কিন্তু নিশা বহুত বেছি হোৱাৰ কাৰণে অৰ্থাৎ 9টা বাজি গ'ল, আমাক একেবাৰে ভিতৰলৈ যাব নিদিলে, কিন্তু তথাপি আমাক অকণমান ভিতৰৰ ভাগটো দেখুৱাবলৈ পাৰ্মিশ্যনটো দিলে। গতিকে বলক মোৰ লগত ভিতৰলৈ আৰু উপভোগ কৰক হলংগী এয়াৰপোৰ্টটো, যাক ডনি প'ল' এয়াৰপোৰ্ট বুলিও কোৱা হয়। আৰু এই এয়াৰপোৰ্টটি আছে অৰুণাচল প্ৰদেশত। গতিকে যদি ভিডিঅ'টি চাবলৈ আৰম্ভ কৰিছে শেষলৈকে চাব। মই ধুনীয়া ধুনীয়া মিউজিক লগাই দিছোঁ, শুনি শুনি ভিডিঅ'টি উপভোগ কৰিব। আৰু মোৰ লগত আছে আণ্টি, তাচি, গুটি আৰু তাচিৰ দাদাই আমাক ভিডিঅ' বনাই দিছে। আৰু দাদা ভিডিঅ'ত অহা নাই, ভিডিঅ'ত আহিবলৈ লাজ কৰে। আৰু এইখন হৈছে প্ৰৱেশ গেটখন, মেইন গেটখন। ইয়াতে চিকিউৰিটি দাদাজনক আমি জনাই কেনে ভিতৰলৈ সোমাই গ'লোঁ। এতিয়া আমি উপস্থিত আছোঁ হলংগী এয়াৰপোৰ্টৰ ভিতৰত। আৰু আমাক যিহেতু ৰাতি হৈ গ'ল, গতিকে আমাৰ মোক এখন ক'লা ক'লা দেখা হৈছে। গতিকে মই বেক কেমেৰা কৰি এয়াৰপোৰ্টটো অকণমান দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু কেনে পালে জনাব। সচৰাচৰ ইমান ৰাতি ক'তো ওলোৱাই নহয়, কিন্তু আজি বহুত দিনৰ মূৰত লগে ভাগে একেবাৰে ভাত পানী খাই উঠি আমি ফুৰিবলৈ আহিছোঁ। আৰু এয়া দেখিছেনে নাই, আণ্টিয়ে নাচি গৈছে। আৰু আমি এয়াৰপোৰ্টৰ ভিতৰত ৰাতি কেইটামান ৰিলছ বনাইছোঁ। ৰিলছ কেইটা মই এক্সট্ৰাকৈ আপলোড দিছোঁ। আপোনালোকে যদি চোৱা নাই, মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত গৈ চাই ল'ব পাৰে। আণ্টিয়ে অসমৰ জিলেলে জিলেলে অ' জিলেলে জিলেলে এই গানটো বহুতেই ভাল পায়। আৰু মই আণ্টিক কিছুমান ষ্টেপ শিকাই দিছোঁ আৰু সেইমতে আণ্টিয়ে নাচিছে আৰু বহুত ধুনীয়া হৈছে ভিডিঅ'টো। আপোনালোকে যদি চোৱা নাই, আমাৰ ৰিলছকেইটা গৈ চাব। আৰু এয়াৰপোৰ্টটোৰ ভিতৰখন চাওকচোন, ইমানেই আহল বহল। আৰু নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে, ৰাতি হ'লে যিহেতু কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰে। আৰু ইমান ভাল চাওকচোন, খোজকাঢ়িবলৈ এই অঞ্চলৰ মানুহখিনিৰ বহুত ভাল হ'ব। ৰাতি ভাত পানী খাই অকণমান ওলাই আহিলে হ'ল। ইয়াতে খোজকাঢ়িবলৈ ইমানেই ডাঙৰ এৰিয়াটো। আৰু ধুনীয়া এখন ফুলনিও বনাই আছে আৰু হৈয়ে গৈছে অলৰেডি, বহুতখিনি কাম হৈয়ে গৈছে, কিন্তু বহুতখিনি কাম বাকীও আছে। দেখিছেনে, এইবিলাক ঠাই খালী খালী হৈ আছে। ইয়াতে নতুনকৈ আকৌ লনৰ কাৰণে ৰেডি কৰি আছে, মানে বহুত মিস্ত্ৰী লাগি আছে ৰাতিখন। আৰু ৰং দিছে, একদম ৰঙৰ গোন্ধই মলাই আছে চাৰিওফালে। মই আকৌ ৰং দি থাকিলে ৰঙৰ গোন্ধটো শুঙি বহুত ভাল পাওঁ। মোৰ দৰে কোনে কোনে ৰঙৰ গোন্ধ ভাল পায় জনাবচোন। আৰু ইয়াৰ ভিতৰৰ ভাগলৈ আমি আহি পালোঁ, বহুতখিনি ভিতৰলৈ আহিলোঁ, মানুহ একেবাৰেই নাই ৰাতি। গতিকে আৰু আমি যিহেতু অৰুণাচলৰ আণ্টিহঁত একেবাৰে লোকেল মানুহ, গতিকে তেওঁলোকৰ লগত গৈছোঁ যেতিয়া কোনো টেনশ্যনৰ কাৰণ নাই। একেবাৰে আনন্দ ফূৰ্তি কৰি কৰি আমি ভিতৰত খোজকাঢ়িছোঁ। আৰু ভাত পানী খাই উঠি এনেদৰে খোজকাঢ়ি কিন্তু সঁচাকৈ বহুত ভাল লাগে। আণ্টিহঁতৰ ঘৰ একেবাৰে এয়াৰপোৰ্টৰ কাষতেই বুলিয়েই ক'ব পাৰি। তাৰপাছত এয়া চাওক, আণ্টিক চাওক, আণ্টি ইমানেই খোজ, মানে আমি যোৱা কাৰণে কি ক'ম মানে। আৰু আণ্টি একদম নাচিয়ে থাকে এনিটাইম, মনৰ আনন্দত থাকিব পৰা নাই। ৰিলছকেইটা চালে আপোনালোকে গম পাব আণ্টিয়ে কিমান ভাল পাইছে আমি যোৱাৰ কাৰণে। আৰু মই কৈছিলোঁৱেই ইমান ৰাতি হৈছে, আজি আৰু নাযাওঁ, কিন্তু আণ্টি মতে নাই, যাবই লাগিব, চাই আহোঁ বোলা। তেওঁৰহে বেছি মানে জোচ আৰু একদম ফুৰাৰ। তাৰপাছত এয়া একেবাৰে কাষ পালোগৈ। আণ্টি বহুত দুখ লাগিলে, মানে আমাক একেবাৰে ভিতৰলৈ তেওঁ নিব নোৱাৰিলে, কিয়নো বহুত ৰাতিও হৈ আছে আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গতিকে একেবাৰে ভিতৰত যোৱাত, মানে য'ত হেলিপেড আছে ভিতৰত, সেইখিনিলৈকে এলাউ নাই। যিমানখিনি পাৰিছে তেওঁলোকে কিন্তু আমাক যাবলৈ এলাউ কৰিছে। ৰাতি 9 বাজিয়ে গৈছে, কাৰণ ইমান ৰাতি আৰু মানুহক যাবলৈ নিদিয়ে আৰু হ'ল বুলিয়ে। তথাপি আমি এইখিনি গ'লোঁ, গৈ কিনে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ। আৰু আগৰ এয়াৰপোৰ্টটো মানে সেইটো চাইডে আছিলে, মানে সেই আৰম্ভণিখিনি। এতিয়া আকৌ নতুনকৈ এইটো চাইডে বনাই আছে, খুব ধুনীয়াকৈ বনাই আছে। আৰু একদম ক্ষিপ্ৰ গতিত কাম কৰি আছে, খুব ধুনীয়াকৈ বনাই আছে। আৰু গোটেই পৰিৱেশটো চালোঁ। মোৰ কিন্তু একদম ফুলনিখন বহুত ভাল লাগিলে, ইমান ডাঙৰ এটা পৰিৱেশ। তাৰ মাজে মাজে খোজকাঢ়িব পাৰিলে আকৌ ৰাতি বহুত ভাল লাগিব। নেক্সট যেতিয়া মই আহিম, আকৌ মই এই কামবিলাক কমপ্লিট হৈ যোৱাৰ পাছত আৰু সেইবাৰ একেবাৰে ভিতৰত গৈ দেখুৱাবলৈ যত্ন কৰিম। দিনৰ ভাগতে আহিব লাগিব, দিনত আহিলে কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ যাব পাৰিলোঁ হয়, কিন্তু ইমান ৰাতি হৈ গ'ল, গতিকে
ভিতৰলৈ যোৱা নহ'ল এইখিনিতে আমি কিছুমান ফটো চটো উঠিলোঁ ধুনীয়াকৈ আণ্টিহঁতৰ লগত এয়া গোটেই ছিংগল ফটো উঠিলে মই আকৌ ভিডিঅ' বনাই আছোঁ ফটো মাৰিছে ভিডিঅ' কৰাই ভিডিঅ' কৰিছে আৰু কিছুমান মানুহে ভিডিঅ'ত আহিবলৈ বেয়া পায় যেনে আমাৰ তাচি দাদা গতিকে দাদাই কিন্তু ভিডিঅ'ত আহিবলৈহে বেয়া পায় ভিডিঅ' বনাই দিবলৈ বেয়া নাপায় সেইকাৰণে আজি ময়ো ধুনীয়াকৈ আহিছোঁ আৰু ইয়াতে লিখা আছে চাওক দনি পলো হাৱাই আড্ডা ইটানগৰ আৰু ইটানগৰত থকা এইটোৱে হৈছে একমাত্ৰ এয়াৰপৰ্ট আৰু ইয়াত ফুল কনষ্ট্ৰাকশ্যন চলি আছে এইখিনি নতুনকৈ বনাই আছে আৰু আগৰখিনি সেইটো চাইডে আছে এইটো চাইডে দেখুৱাই দিলোঁ অলপ আগত আৰু এইখন ডাঙৰকৈ লনখন বনাই আছে আৰু এইবিলাক বনবিলাক লগাইছে চাওকচোন ধুনীয়া ধুনীয়া কাৰ্পেটৰ নিচিনা বনবিলাক লগাইছে বিৰাট ভাল লাগে আৰু এনেদৰে অকণমান সময় ঘূৰিলোঁ খোজকাঢ়িলোঁ আপোনালোককো যিমানখিনি পাৰোঁ নিশা হ'লেও দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু ইমানেই আছিলে আৰু এয়াৰপৰ্টৰ ভিতৰখিনিও নহয় একচুৱেলি সন্মুখ ভাগখিনিহে দেখুৱাবলৈ পাৰিলোঁ যিমানখিনি পাৰিলোঁ আৰু একেবাৰে ভিতৰতো যাবলৈ নিদিলেই গমেই পালে আপোনালোকে গতিকে আপোনালোকো যদি কেতিয়াবা এনেকুৱা ঠাইলৈ আহে দিনে পোহৰে আহিব কিন্তু নহ'লে কিন্তু এইখিনিও সোমাব নাপাব আমি যিমানখিনি সোমালোঁ আৰু এইটোৱে আছিলে দনি পলো হাৱাই আড্ডা কেনেকুৱা পালে জনাব আৰু আগতে যদি দেখা নাছিলে মোৰ ভিডিঅ'ত যদি চালে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ